হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই এটা ৰেছপন্স পালোঁ। মই তেখেতক কৈছিলোঁ যে যিহেতু ৰিলিফ অপাৰেশ্যনটো একদম বেয়া হৈছে, গতিকে এটা কাম কৰিব লাগে, আমি প্ৰতি ঘৰে ঘৰে মুখ্যমন্ত্ৰীৰ নামতে এটা কিট দি দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে সেই কথাটো ৰাখি 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ তেল আৰু এনেকুৱা ধৰণৰ কিছুমান বস্তুৰে এটা মুখ্যমন্ত্ৰীৰ কিট বনাইছে আৰু সেইটো এতিয়া মানুহৰ মাজত বিতৰণ হৈ আছে। তাৰ বাহিৰে আৰু মুখ্যমন্ত্ৰীয়ে আৰু এটা মোক সহায় কৰিছিলে, সেইটো হ'ল কিছু পানীৰ বটল, 25,000 পানীৰ বটল মোৰ হাতত দিছিলে চৰকাৰৰ পিনৰ পৰা। আৰু 2 নম্বৰ বস্তুটো তেখেতে মোক সহায় কৰিছিলে, 3 নম্বৰ বস্তুটো মোক সহায় কৰিছিলে যে মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে মোক কিছু কাঠৰ নাও লাগে, তেখেতে 40খন কাঠৰ নাও অনাৰ ব্যৱস্থা কৰি দিছিলে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইকেইদিন মুঠতে সাহায্য 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 আৰু সাহায্যৰ কথা নকৈ ক'বনো কি। মুঠতে অসমৰ উজনি অসমৰ মানে বিশেষতে অসমৰ ভিতৰত উজনি অসমৰ অৱস্থা একেবাৰে বেয়া, মানে চকু সেমেকি উঠা। এনি টাইম নিউজটো চালে চকু সেমেকি উঠা। বিশেষকৈ যেতিয়া নেকি এতিয়া পানী শুকোৱাৰ পিছত তেওঁলোকৰ মৃতদেহবোৰ উদ্ধাৰ হৈছে বা দহা দেখিছোঁ এঘৰ মানুহৰ, সেইখিনি মানে বেলেগক উদ্ধাৰ কৰিবলৈ গৈ পেলাই মানুহজন উটি গৈছিলে, সৰু সৰু বাচ্চা দুটা সতি। সেইবিলাক যিয়ে নহওক এতিয়া ক'ব লাগিব যোনে সহায় কৰিছে বুলিয়ে ক'ব লাগিব, নহয়নে? আৰু বিশেষতে এইবাৰ সমগ্ৰ অসমেই সহায় কৰিছে বুলি ক'ব পাৰি, কোনো বাদ পৰি থকা নাই। তেনেস্থলত আমি যদি মুখ্যমন্ত্ৰীৰ কথা কওঁ, তেওঁ কিমান সফল হৈছে এই ক্ষেত্ৰত, ইতিমধ্যে আপোনালোকে দেখিলে অখিল গগৈদেৱে সকলোখিনি তথ্য দিছে, তেওঁ কিমান সহায় কৰিছে। আৰু তেওঁতো জুৰুলাই, আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মা একেবাৰে জুৰুলা, মানে লোন লওঁতে ধাৰ মানে আৰু ধাৰ লওঁতে টেটুগুৰিলৈকে, হয়নে? গতিকে তেওঁলোকৰ তাত পুঁজিয়ে নাই। ইলেকশ্যনৰ নামত সোঁৱে বাৱে কিমান খেদিলে, আৰু তাৰ বাদেতো আঁচনিসমূহ আছে, আঁচনিসমূহে মানুহক পংগু কৰি তুলিলে। আৰু সেই আঁচনিসমূহো বাৰু তেওঁ সুন্দৰকৈ মানে চলাই নিছে। নিয়াৰ পিছতো কি হৈছে, এইবাৰ মানে অখিল গগৈদেৱৰ কোৱা মতে আৰু দেই, যিখিনি তেওঁলোকক সহায় কৰিছে, যিটো বিচাৰিছে সেইটো সকলোখিনি হিমন্ত বিশ্ব শৰ্মাই দিলেও কিন্তু সেইখিনি তেওঁলোকৰ পৰা যোৱা পইচা নহয়, সেইখিনি হ'ল তেওঁ পুঁজি লৈ যিসকলে পঠাইছে সেইখিনিহে। এইখিনিতে আজি মই এটা কথা আপোনালোকক ক'ব লাগিব, দেখিলোঁ দিলীপ শইকীয়া সভাপতি 1 মাহৰ দৰমহা বোলে দিছে, একে চকু কপালত উঠা। তেওঁ কি কাম কৰে? 1 মাহৰ দৰমহা 2,30,000 টকা তেওঁ বান সাহায্যৰ নামত দিছে। তেন্তে হ'লে ভাবকচোন, তেওঁলোকে নিজৰটো যে চিন্তা কৰিছে, লোকৰটো চিন্তা কৰিছেনে? যিবিলাক চাকৰিয়াল মানুহ তেওঁলোকৰ দৰমহা কিমান? তেওঁলোকে কিন্তু দিনে ৰাতিয়ে AC তলত নাথাকে দেই, দিনে ৰাতিয়ে ঘূৰি ফুৰে। বিশেষতে মই ক'ব লাগিব পুলিচ প্ৰশাসনৰ কথা, প্ৰশাসনিক বিষয়াসকলৰ কথা কৈছোঁ। কিন্তু তেওঁলোকে AC তলত থকাৰ পিছতো সেই মাছৰ তেলেৰে মাছ ভজা নিচিনা তেওঁলোকে লয় মাহত 2,30,000 টকা দৰমহা, সেইটো দেখিলোঁ। আৰু সেইবিলাকে আচলতে বহু লোকে দিছে, আৰু তেওঁলোকৰ যিসকলে সহায় কৰিছে সেইখিনি মুখ্যমন্ত্ৰীৰ পুঁজিতে দিছে, আৰু মুখ্যমন্ত্ৰীয়ে গতিকে সেইখিনি দিব পাৰিব লাগিব। আৰু তেওঁ এটা ক'লে যে কিমান 12 কোটি নে কিমান জমা হ'লে মাইকী মানুহখিনিক চাদৰ মেখেলা দিব, সেইটোও বাৰু বাদ কথা। যি কি নহওক, আৰু এটা আপোনালোকক ক'ব লাগিব কথা, একে ভাল কথা এটা কওঁ আপোনালোকক। ইমান বানপানী হেৰি হৈ থকাৰ পাছতো এইবাৰ মুখ্যমন্ত্ৰীয়ে লৈছে কেইবাটাও পদক্ষেপ। লৈছে মানে কি, তেওঁ 3 তাৰিখে দিয়া কথা আছিলে অৰুণোদয়, কিন্তু সেই অনুপাতে আৰু কেইবাটাও কিবাকিবি মইনা আঁচনি কিবা আঁচনি সেইবিলাক আঁচনি দেই, সেয়া মই নাজানো, কিন্তু সেই অৰুণোদয় নামটোৱে মনলৈ আহে। সেইখিনিৰ লগত মানে মই ইফালে জড়িত নহয়, সেইকাৰণে মই সেইবিলাকেই লাখপতি চাখপতি মইনা নিযুত মইনা এয়া কথা মই গম নাপাওঁ। তাৰপিছতে আজি দেখিলোঁ কি, অৰুণোদয় তেওঁলোকে দিম বুলি কৈছিলে 3 তাৰিখে, কিন্তু 1 আগষ্টৰ পৰাই বোলে দিব। আৰু বিশেষতে যিকেইখন জিলাত পানী উঠিছে, বানপীড়িত অঞ্চল, সেইখিনিত তেওঁলোকে 2500 টকাকৈ দিম বুলি কৈছে, আৰু ইখিনিক অলপ কমাই দিম বুলি কৈছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে 3,000কৈ দিম বুলি। কিন্তু ইমান এটা বান সমস্যা নহয়নে, আৰু সেই বান সমস্যাৰ মাজতনো তেওঁ কেনেকৈ দিয়ে? তথাপিও কিন্তু তেওঁ মহিলাসকলক যি কথা দিছিলে সেই মহিলাসকলৰ কথা ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। গতিকে কি ক'ব, মানে যি গোট খায়
সেইখিনিও মানে এইবিলাক দি কৰি শেষ কৰি থৈ দিয়ে। অৱশ্যে 3 তাৰিখে যে জিম বুলি কৈছিলে তেওঁ মুখেৰে আগতেই কৈছিলে আৰু তাৰপিছতে আহিলে প্ৰলয়ংকৰী বান নহয় জানো। আৰু এই বানত যেতিয়া পইচাখিনি উঠিছে, উঠাৰ লগে লগে বহুত খৰচ আছে, নথকা নহয়। আৰু তেওঁ কেইটামান কথা কৈছে যে সুন্দৰকৈ তেওঁ ৰাস্তা ঘাট বনাই দিম বুলি কৈছে, আৰু যি কৈছে হয়তো মোৰ মতে তেওঁ কৰিব, সেইটো মই বিশ্বাস ৰাখিছোঁ। কাৰণ চৰকাৰে নকৰিলে কোনে কৰিব নহয় জানো, কাৰণ আমি ভোট দি তেওঁক জিকাই থৈছোঁ হয়নে। গতিকে বন্ধু বান্ধৱীসকল, আৰু অৰুণোদয় কথাটো আপোনালোকক ক'লোৱে, মাত্ৰ আৰু আছে 48 ঘণ্টা। 48 ঘণ্টাৰ পিছত সকলো মহিলাৰে কি হ'ব, একাউণ্টত টকা সোমাব, আৰু তাৰ ভিতৰত হয়তো কিছুমান বাদ পৰিবও পাৰে। আৰু সেই কথা মই কোৱা নহয়, এই কথা তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে। এইকেইদিন তেওঁ লাইভেই হওক বা কিবাই হওক, ভিডিঅ' চিডিঅ' বনাই কৰি হ'লেও তেওঁ মানে ফেচবুকত দি আছে। গতিকে ভাল লাগিছে। যিয়ে নহওক তেওঁ সহায় কৰিছে শিৱসাগৰবাসীক, নাই কৰা বুলি ক'ব নোৱাৰি। কাৰণ মই সেইকাৰণে লগাই দিলোঁ, অখিল গগৈদেৱে নিজ মুখেৰে কৈছে যে তেওঁ ইমানখিনি কথা কৈছিলে, আৰু তেওঁতো দাবী কৰিছে নহয় জানো, 10 লাখকৈ টকা দিব লাগিব বুলি দাবী কৰিছে। আৰু তেওঁ যিটো প্ৰথমতে 15,000 টকা দিম বুলি কৈছে, সেইটো কিন্তু একেবাৰে সমূলি নহ'ব। কাৰণ 15,000 টকাই কি কৰিব, এটা হাজিৰাৰ দাম হ'ল 700-800 টকা। তেনেস্থলত 15,000 টকাই কিবা হ'ব জানো বাৰু। আশা কৰিছোঁ তেওঁ যাতে তাতকৈ অলপ বঢ়াই দিয়ে। আৰু কি ক'লে আপোনালোকক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনি লওক। ৰাজ্য চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। 3 আগষ্টৰ পৰিৱৰ্তে 48 ঘণ্টাৰ পিছতেই 40 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ধন, কিন্তু কিছু পৰিমাণে হ্ৰাস পাব। বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। এইবাৰ বান বিধ্বস্ত হোৱা 4 জিলাত দিব অধিক ধন। বান বিধ্বস্ত হোৱা 4 জিলা ক্ৰমান্বয়ে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ লোকসকলক অধিক ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এইবাৰ 1250 টকাৰ পৰিৱৰ্তে 4খন জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। তাৰ পৰিৱৰ্তে আন ঠাইসমূহত এইবাৰ 1250 টকাতকৈ কিছু হ্ৰাস পাব অৰুণোদয় আঁচনিৰ ধন। শুনিলে নহয়, তেওঁ সুন্দৰভাৱে একদম কথাখিনি স্পষ্টকৈ গৈছে। মুঠতে 1 তাৰিখে সকলোৰে একাউণ্টত টকা সোমাব, এইখিনিয়ে। আৰু বহুতে অৱশ্যে সকাহ পাব দেই। এইখিনিতে মই যদি কওঁ আৰু নহ'ব বুলি যদি কওঁ, মই উভত গৈ নাচোঁ, তেতিয়া নহ'ব। বহুতে সকাহ পাব মই ভাবোঁ। কাৰণ বিপদৰ সময়ত খেৰকুটাডালেই মানে কি সহায় বুলি ভাবিব লাগিব আমি, নহয়নে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।